আদিত্য দাস এটা ৰাস্তাৰ কাষত ৰৈ থকাৰ অৱস্থাত এখন গাড়ী আহি যি মহতিয়াই লৈ তেখেতক হত্যা কৰি জাবৰে পুতি থোৱা যি ঘটনা সংঘটিত হ'ল সেই ঘটনাটো আমি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু সমগ্ৰ ঘটনাটো উচিত তদন্ত কৰি উচিত ব্যক্তিসকলক উচিত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আজি সমগ্ৰ ৰাইজ ওলাই আহিছে, সমগ্ৰ ৰাইজে এই দাবী উত্থাপন কৰিছে যে এই উচিত যি দুগৰাকী ব্যক্তি আছিলে সেই ব্যক্তিগৰাকীয়ে তেখেতসকলক হত্যা কৰাৰ পাছত কিয় জাবৰে পুতি থোৱা হ'ল, সেই জাবৰে পুতি নোথোৱাহেঁতেন আজি আদিত্য দাস আমাৰ মাজত উপস্থিত থাকিলেহেঁতেন। কিন্তু জাবৰে পুতি থোৱা আধা ঘণ্টাৰ পাছত ৰাইজে গম পোৱাত আদিত্য দাসৰ মৃতদেহটো আধা ঘণ্টাৰ পাছত ওলোৱাত সেই জাবৰে পুতি থোৱাৰ কাৰণে ৰাইজে গম নাপালে। কিন্তু আমি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা বীৰ লাচিত সেনা বিভিন্ন দল সংগঠনে আজি দাবী উত্থাপন কৰিছোঁ যে আদিত্য দাসক হত্যা কৰা সেই চালককেইজন উচিত শাস্তি পাব লাগিব। যি পৰ্যন্ত উচিত শাস্তি নাপাব আমি বিভিন্ন দল সংগঠন কিন্তু শান্ত হৈ নাথাকিম। পোনপ্ৰথমেতো এটা কথা স্পষ্ট যে পুলিচৰ গাফিলতিৰ কাৰণে বৰ্তমান সময়লৈকে সেই দুইজন যি উদণ্ড যুৱক যোনে ড্ৰাগছ আসক্ত হৈ পেলাই আমাৰ এজন নিজৰ ছাত্ৰক ধ্বংস কৰি পেলালে, এখন পৰিয়াল শেষ কৰি পেলালে, সেই দুজনক বৰ্তমান সময়লৈকে কিন্তু এৰেষ্ট কৰা নাই। এতিয়া আপোনাক এটা মই ৰিপৰ্ট দেখাইছোঁ, যিটো ৰিপৰ্ট আপোনাৰ ছাবিৰ হুছেইন যিজন ব্যক্তিয়ে খুন্দিয়াইছিলে সেইজনৰ মেডিকেল ট্ৰিটমেণ্টত চিভিলৰ এইটো এটা তথ্য যে তেখেতৰ একোৱে হোৱা নাই, না হাত ভাঙিছে না ভৰি ভাঙিছে। কিন্তু বৰ্তমান সময়লৈকে গোলাঘাট চিভিলত তেখেতক ৰাজ আতিথ্যত ৰখা হৈছে। ইয়াক লৈ পেলাই সমগ্ৰ গোলাঘাটবাসী ৰাইজ এতিয়া আপোনাৰ অসন্তুষ্ট আৰু তাৰ বাবে আমি তেখেতৰ শাস্তিৰ দাবী জনাই আমি ইয়াত আহি উপস্থিত